অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহযোগ তথা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত পূৰ্বৰ দৰে চলিত বৰ্ষতো ইতিমধ্যে তেওঁলোকে 4 দিনীয়া কাৰ্যসূচীৰে চাউলুং চুকাফাৰ যি মহোৎসৱ তেওঁলোকে আৰম্ভ কৰিছে। সোণাৰী ভগৱতী প্ৰসাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তেওঁলোকে আয়োজন কৰিছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ইতিমধ্যে তেওঁলোকৰ উদ্যোগত 4 দিনীয়া কাৰ্যসূচীৰে যি চুকাফা মহোৎসৱ আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু এয়া দৃশ্য দেখুৱাইছোঁ। এনেদৰে প্ৰথম দিনা কাৰ্যসূচী প্ৰায় ৰূপায়ণ হৈ গৈছে বুলি ক'ব লাগিব আৰু এয়া দৃশ্য দেখুৱাইছোঁ চৰাইদেউ জিলাৰ সদৰ সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেদৰে 4 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে চুকাফা মহোৎসৱ আৰম্ভ কৰিছে আৰু মোৰ লগত পোনে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়া পলাশ চাংমাই ডাঙৰীয়া উপস্থিত আছে। সৰ্বপ্ৰথম আপোনাক ND24 স্বাগতম জনাইছোঁ। আচলতে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে চাউলুং চুকাফাৰ মহোৎসৱ আৰম্ভ কৰিছে। কি কাৰ্যসূচী ৰাখিছে? আমি প্ৰথমতে চুকাফা দিৱসে পাতিছিলোঁ এদিন আৰু এতিয়া আমি 4 দিনীয়াকৈ মহোৎসৱ হিচাপে আয়োজন কৰোঁ সোণাৰী ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আজিৰ পৰা আৰম্ভ হৈছে আৰু 2 তাৰিখে শেষ হ'ব। সৰু অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা আমি পাতিছোঁ। কুইজ প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে, প্ৰবন্ধ লেখা প্ৰতিযোগিতা আছে, দেহশ্ৰী প্ৰতিযোগিতা আছে, সাজপাৰ প্ৰতিযোগিতা আছে। কাৰণ সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু 2 তাৰিখে বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ হ'ব। জুবিন গাৰ্গৰ যিটো কালজয়ী গীত মায়াবিনী 5000 শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হ'ব আৰু এইবেলি আমি চুকাফা বঁটা প্ৰদান কৰিছোঁ জ্যেষ্ঠ সাংবাদিক, লেখক, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ছাৰক। তেখেতক সেইদিনাৰ দিনত সেই বঁটা প্ৰদান কৰা হ'ব আৰু ৰাতিলৈ আশ্চৰ্য বৰপাত্ৰ গঢ়াই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান হ'ব সন্ধিয়া। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চাউলুং চুকাফাৰ যি আদৰ্শ সেই আদৰ্শকে সাৰোগত কৰি সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি ইয়াতে প্ৰদৰ্শন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু মহোৎসৱৰ লগত সংগতি ৰাখি আপোনালোকে দেখিছে যে গ্ৰন্থমেলা, খাদ্যমেলা, বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। তেনেধৰণে 4 দিনীয়াকৈ এই মহোৎসৱ আয়োজন কৰা হৈছে। আচলতে এয়া হৈছে পলাশ চাংমা ডাঙৰীয়া। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। এয়া হৈছে তেওঁলোকে যি সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেদৰে তেওঁলোকে অস্থায়ী কাৰ্যালয়, তেওঁলোকে অস্থায়ী ৰংগমঞ্চ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু মোৰ লগত আৰু এগৰাকী যুৱ ছাত্ৰ কৰ্মী উপস্থিত আছে। তেখেতৰ পৰা কিছুমান কথা জানিব চেষ্টা কৰিম। যিহেতু নেকি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আচলতে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো আচলতে চুকাফা দিৱস উদযাপন কৰা হৈছে, চুকাফা মহোৎসৱ উদযাপন কৰা হৈছে। প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈছে আৰু যথেষ্ট কাৰ্যসূচী আছে। কেনেদৰে ৰাইজৰ সহযোগিতা আপোনালোকে কামনা কৰিব? হয়, আমি 4 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ চুকাফা মহোৎসৱ। গতিকে আমি চৰাইদেউবাসী ৰাইজৰ আমি উপস্থিতি আৰু সহযোগিতা কেইটা দিনতে আমি কামনা কৰিছোঁ। বিগত দিনসমূহতো আচলতে আমাৰ চৰাইদেউবাসী ৰাইজে আমাক পূৰ্ণ সমৰ্থন আগবঢ়ায়, তেখেতলোকে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়। গতিকে আমি তেখেতলোকৰ পৰামৰ্শ আৰু সহযোগিতাত আমি 4 দিনীয়াকৈ আচলতে অনুষ্ঠিত কৰিছোঁ। গতিকে এই বৰ্ষটো ইতিমধ্যে আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমা ডাঙৰীয়াই আপোনালোকৰ বক্তব্য ৰাখিছে। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে স্বৰ্গদেউ চাউলুং চুকাফাৰ যি আদৰ্শ সৃষ্টিৰাজি, এই আদৰ্শ সৃষ্টিৰাজি সুঁৱৰি আচলতে আমি এনেদৰে ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰাইছোঁ। আজি চিত্ৰাংকন প্ৰতিযোগিতা হৈছে, বিভিন্ন প্ৰতিযোগিতা আমি ৰাখিছোঁ। গতিকে বিভিন্ন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাই স্বৰ্গদেউ চাউলুং চুকাফাৰ যি আদৰ্শ সৃষ্টিৰাজি তেখেতলোকৰ মাজলৈ আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমাক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰা আমাৰ সন্মানীয় চৰাইদেউবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু কেইটা দিনতে তেখেতলোকৰ উপস্থিতি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।